নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন ইউটিউব চেনেল ড্ৰিমছ কাম ট্ৰুলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদিহে আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ আগন্তুক ভিডিঅ' প্ৰথমতে পাবৰ বাবে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, আজি আহিছোঁ আমি ছইল এণ্ড নেচাৰেল ভেজিটেশ্যনৰ দ্বিতীয়টো ভাগলৈকে। আগৰ ভাগটোত আমি 20টা কুৱেশ্যন আলোচনা কৰিছিলোঁ, আৰু আজিও আমি একেদৰে 20টা কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যনবোৰ বহুত গুৰুত্বপূৰ্ণ হ'ব আগন্তুক পৰীক্ষাৰ বাবে। চ' আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফাৰ্ষ্ট কুৱেশ্যন ইজ, এমং দ্য ফলোয়িং প্লেচেছ দ্য এভাৰেজ এনুৱেল ৰেইনফল ইজ হায়েষ্ট এট। চ' তলত দিয়া ষ্টেটবোৰৰ ভিতৰত কোনখন ষ্টেটত সকলোতকৈ বেছি বৰষুণ দেখা পোৱা যায় বা ৰেইনফল দেখা পোৱা যায়? চ' ইয়াৰ এনচাৰ হ'ব শ্বিলং। শ্বিলঙত বছৰি 3385 মিলিমিটাৰ আমি বৰষুণ দেখা পাওঁ। চ' আহিছোঁ এতিয়া দ্বিতীয় কুৱেশ্যনলৈকে। ইয়াত দিছে মেটছ দ্য ফলোয়িং। চ' ইয়াত ফাৰ্ষ্ট ৰটোত দিছে এৰিয়া, ছেকেণ্ড দিছে ফৰেষ্ট টাইপ। চ' ফাৰ্ষ্ট এ নাম্বাৰ আছে হিমালয়, বি আছে আৰাৱলীছ, চি আছে সুন্দৰবনছ, আৰু ডি আছে ৱেষ্টাৰ্ণ ঘাটছ। এণ্ড নাম্বাৰ 1 দিছে ট্ৰপিকেল ইভাৰগ্ৰীণ ফৰেষ্ট, নেক্সট দিছে টেম্পাৰেট আলপাইন ফৰেষ্ট, থাৰ্ড দিছে ড্ৰাই ট্ৰপিকেল ডেচিডুৱাছ ফৰেষ্ট, এণ্ড ফ'ৰ্থ দিছে মেনগ্ৰ'ভ ফৰেষ্ট। চ' আমি জানো যে হিমালয় পৰ্বতত আমি টেম্পাৰেট আলপাইন ফৰেষ্ট দেখা পাওঁ, কাৰণ ইয়াৰ উচ্চতা বহুত বেছি। এই টেম্পাৰেট আলপাইন ফৰেষ্টটো বেছি উচ্চ ঠাইত মানে দেখা পোৱা যায়। আৰু দ্বিতীয়তে হৈছে আৰাৱলীছ, মানে আৰাৱলী পৰ্বতত আমি ড্ৰাই ট্ৰপিকেল ডেচিডুৱাছ ফৰেষ্ট আমি দেখা পাওঁ। তাৰপিছত আহিল সুন্দৰবন, সুন্দৰবনত আমি মেনগ্ৰ'ভ ফৰেষ্ট দেখা পাওঁ। আৰু চতুৰ্থতে ৱেষ্টাৰ্ণ ঘাট যিটো পৰ্বত আছে তাত আমি দেখা পাওঁ ট্ৰপিকেল ইভাৰগ্ৰীণ ফৰেষ্ট। চ' ইয়াৰ এনচাৰ হ'ব চি। এতিয়া আছোঁ আমি 23 নম্বৰ কুৱেশ্যনলৈকে। চেৰাপুঞ্জী ৰিচিভছ মোৰ ৰেইনফল দেন শ্বিলং বিকজ। ইয়াত কৈছে চেৰাপুঞ্জীয়ে শ্বিলঙতকৈও বেছি বৰষুণ সংগ্ৰহ কৰে, বা শ্বিলঙতকৈও চেৰাপুঞ্জীত বেছি বৰষুণ হয়। ইয়াৰ কাৰণটো সুধিছে। তলত 4টা অপশ্যন দিছে। এ দিছে দ্য ফৰ্মাৰ ইজ নিয়াৰাৰ টু দ্য চি, বি দিছে দ্য এয়াৰ অফ ডিফাৰেণ্ট ডেঞ্চিটিছ এণ্ড টেম্পাৰেচাৰ ট্ৰেণ্ডছ টু কভাৰেজ টুৱৰ্ডছ চেৰাপুঞ্জী ফ্ৰম ডিফাৰেণ্ট ডাইৰেকশ্যন ডিউৰিং দ্য ৰেইনি ছিজন। চি দিছে চেৰাপুঞ্জী ইজ লোকেটেড অন দ্য উইণ্ডৱাৰ্ড ছাইড, আৰু ডি দিছে কনভেক্টিভ প্ৰেচিপিটেশ্যন ব্ৰিংছ মোৰ ৰেইন এট চেৰাপুঞ্জী। চ' আমি জানো যে বিভিন্ন ধৰণৰ গৰম বতাহ আৰু বিভিন্ন ধৰণৰ গৰম আৰু ঠাণ্ডা বতাহ এক ঠাইত লগ লাগি চেৰাপুঞ্জীৰ ফালে গতি কৰে, আৰু এইটো গতি কৰে বৰষুণ বতৰত, মানে ৰেইনি ছিজনত। চ' সেইকাৰণে আমি শ্বিলঙত কৰি চেৰাপুঞ্জীত বেছি বৰষুণ দেখা পাওঁ। চ' এনচাৰ হ'ব বি। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈকে। হুইচ ওৱান অফ দ্য ফলোয়িং পেয়াৰ্ছ ইজ কাৰেক্টলি মেটছ। তলত দিয়া পেয়াৰবোৰ কোনটো শুদ্ধকৈ মিলি আছে সেইটো সুধিছে। ইয়াত দিছে অপশ্যন এ টিয়ক ইন জম্মু কাশ্মীৰ, দেওধৰ ইন মধ্যপ্ৰদেশ, চান্দালুড ইন কেৰেলা, আৰু সুন্দৰী ফৰেষ্ট ইন ৱেষ্ট বেংগল। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চান্দালুড ফৰেষ্ট ইন কেৰেলা। চ' আহিছোঁ নেক্সট কুৱেশ্যনলৈকে। দ্য নেচাৰ অফ দ্য উইণ্টাৰ ৰেইনফল ইন নৰ্থ ৱেষ্টাৰ্ণ ইণ্ডিয়া ইজ। চ' উত্তৰ পশ্চিম ভাৰতৰ যিটো বতাহৰ প্ৰকৃতি আছে সেইটো সুধিছে। সেইটো কেনেকুৱা প্ৰকাৰৰ? ফাৰ্ষ্ট দিছে কনভেকশ্যনেল, ছেকেণ্ড দিছে অৰগ্ৰাফিক, থাৰ্ড দিছে মনচুনেল, আৰু ফ'ৰ্থ দিছে চাইক্লনিক। চ' আমি উত্তৰ পশ্চিম ভাৰতত সাধাৰণতে আমি চাইক্লনিক বতাহ দেখা পাওঁ। চ' আহিছোঁ
নেক্সট কুৱেশ্যন 26 নাম্বাৰ দ্য ৱেট হিল ফৰেষ্ট আৰ ফাউণ্ড ইন দ্য ডেছ পৰ্বত ইয়াত তলফালে 4খন পৰ্বতৰ নাম দিছে তাৰ ভিতৰত কোনখন পৰ্বতত আমি ৱেট হিল ফৰেষ্ট দেখা পাওঁ সেইটো সুধিছে ইয়াত এ অপশ্যনত দিছে আৰাৱলী পৰ্বত বি অপশ্যন দিছে মহাদেৱ হিলছ চি দিছে নীলগিৰি হিলছ আৰু ডি দিছে সাতপুৰা হিলছ চ' ইয়াৰ এনচাৰ হ'ব নীলগিৰি হিলছ নীলগিৰি হিলছত আমি ৱেট হিল ফৰেষ্ট দেখা পাওঁ আৰু আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ নীলগিৰি পৰ্বতে হৈছে এটা জাংচন পইণ্ট ৱেষ্টাৰ্ণ ঘাট পৰ্বত আৰু ইষ্টাৰ্ণ ঘাট পৰ্বতৰ চ' আহিছোঁ নেক্সট কুৱেশ্যনলৈকে 27 নাম্বাৰ উইথ ৰেফাৰেঞ্চ টু ইণ্ডিয়া which one of the following statement is not correct so ইয়াত অপশ্যন দিছে 4টা ফাৰ্ষ্ট দিছে about 1/3 of the area of the country records more than 750 millimeter of annual rainfall next দিছে B number the dominant source of irrigation in this country is well C number দিছে alluvial soil is predominated type of soil in northern plains of the country আৰু D number দিছে the mountains area account for about 30% of the surface area of the country so ইয়াত কৰিছে যে ইণ্ডিয়াৰ ওপৰত ভিত্তি কৰি তলৰ কোনটো ষ্টেটমেণ্ট শুদ্ধ নহয় চ' ইয়াৰ উত্তৰ হ'ব D2 দ্য মাউণ্টেইন এৰিয়াছ একাউণ্টছ ফৰ এবাউট 30% অফ দ্য ছাৰ্ফেচ লেণ্ড অফ দ্য কাণ্ট্ৰি আচলতে মাউণ্টেইনে ভাৰতৰ যিখিনি সমভূমি অঞ্চল আছে তাৰ ভিতৰত 30% ঠাই আগুৰি থকা নাই চ' ইয়াৰ এনচাৰটো হ'ল D নেক্সট কুৱেশ্যনলৈকে which one of the following pairs is not correctly matched তলত দিয়া কোনটো পেয়াৰ শুদ্ধভাৱে মিলি থকা নাই সেইটো সুধিছে ইয়াত অপশ্যন দিছে ফ্লাড প্ৰোন এৰিয়া নৰ্থ বিহাৰ প্লেন ডট প্ৰোন এৰিয়া কালাহান্দি ডিষ্ট্ৰিক্ট অফ উৰিষ্যা চি নাম্বাৰ হৈছে চিছমিক জোন হিমালয়ান ৰিজিয়ন আৰু লেণ্ডশ্লাইড জোন ছোটানাগপুৰ প্লেটু চ' প্ৰথমটো শুদ্ধ কাৰণ নৰ্থ বিহাৰ প্লেনত আমি বানপানী দেখা পাওঁ আৰু কালাহান্দি ডিষ্ট্ৰিক্ট যিটো আছে উৰিষ্যাৰ তাত আমি দ্ৰট দেখা পাওঁ মানে খৰাং জেগা সেইটো আৰু হিমালয়ান ৰিজনটো হৈছে চিছমিক জোন সেইটো চবেই জানে আৰু যিটো লাষ্টত আছে লেণ্ডশ্লাইড জোন ছোটানাগপুৰ প্লেটু এইটো আচলতে ভুল কাৰণ আমি লেণ্ডশ্লাইড জোন ৱেষ্টাৰ্ণ ঘাট পৰ্বতৰ আৰু কনকান হিলছৰ অন্তৰ্গত তামিলনাডু কেৰেলা কৰ্ণাটকা গোৱা আৰু মহাৰাষ্ট্ৰ এইটো এটা জোন আছে লেণ্ডশ্লাইড জোন আৰু ইষ্টাৰ্ণ ঘাট আৰু আৰাকু ৰিজিয়নৰ অন্তৰ্গত অন্ধ্ৰপ্ৰদেশ তাৰপিছত নৰ্থ ইষ্ট হিমালয়ৰ অন্তৰ্গত দাৰ্জিলিং আৰু ছিকিম তাৰপিছত নৰ্থ ৱেষ্ট হিমালয়ৰ অন্তৰ্গত উত্তৰাখণ্ড হিমাচল প্ৰদেশ আৰু জম্মু কাশ্মীৰত আমি লেণ্ডশ্লাইড জোন দেখা পাওঁ চ' ইয়াৰ এনচাৰ হ'ব ডি মানে ডিটো ফুল হৈ আছে নেক্সট আহিছোঁ 29 নম্বৰ কুৱেশ্যনলৈকে দ্য মষ্ট ইম্পৰ্টেণ্ট কমাৰ্চিয়েল ফৰেষ্ট অফ ইণ্ডিয়া তলত দিয়া কোনটো অতি গুৰুত্বপূৰ্ণ ব্যৱসায়িক ফৰেষ্ট এৰিয়া সুধিছে ইয়াৰ এনচাৰ হ'ব বি ট্ৰপিকেল ডেচিডুৱাছ ফৰেষ্ট নেক্সট আহিছোঁ 30 নম্বৰ কুৱেশ্যনলৈকে most of the floods in the lowlands of North India, the Bihar Plateau and Orissa are associated with. So ইয়াত কৈছে যে নৰ্থ ইণ্ডিয়া বিহাৰ প্লেটু আৰু উৰিষ্যাৰ অন্তৰ্গত যিবোৰ
দ ঠাই আছে বানপানী হোৱা সেইবোৰ ঠাই কি কাৰণে তাত বানপানী হয় বা কি কাৰণ ইয়াৰ সেইটো সুধিছে। ইয়াত অপশ্যন দিছে 4টা। ইষ্টাৰ্লি ডিপ্ৰেশ্যন, বি দিছে অৰ'গ্ৰাফিক ৰেইনফল, চি দিছে ছাউথ ৱেষ্ট মনচুন আৰু ডি দিছে থাণ্ডাৰষ্টৰ্ম। চ' আচলতে যিবোৰ ল'লেণ্ড এৰিয়া আছে বানপানী হোৱা নৰ্থ ইণ্ডিয়া, বিহাৰ প্লেটু আৰু উৰিষ্যাত, ইয়াৰ কাৰণ হৈছে অৰ'গ্ৰাফিক ৰেইনফল। আৰু অৰ'গ্ৰাফিক ৰেইনফল মানে হৈছে এক প্ৰকাৰৰ বৰষুণ য'ত ই বহুত জলীয় বাষ্প পাহাৰৰ ওপৰলৈ কঢ়িয়াই লৈ যায় আৰু তাত বৰষুণৰ সৃষ্টি কৰে। তাৰ ফলত সেই পাহাৰৰ পৰা নামি অহা যিবোৰ পানী আছে সেই পানীয়ে তলত দাঁতিকাষৰীয়া যিবোৰ দ অঞ্চল আছে সেই অঞ্চলবোৰত বানপানীৰ সৃষ্টি কৰে। চ' ইয়াৰ এনচাৰ হ'ব বি। এতিয়া আহিছোঁ 31 নম্বৰ কুৱেশ্যনলৈকে। ইয়াত দিছে ফৰ শ্বৰ্ট টাৰ্ম ক্লাইমেটিক প্ৰিডিকশ্যন হুইচ ওৱান অফ দ্য ফলোয়িং ইভেণ্ট ডিটেক্টেড ইন দ্য লাষ্ট ডিকেড ইজ এছ'চিয়েটেড উইথ অকেজনেল উইক মনচুন ৰেইন ইন দ্য ইণ্ডিয়ান ছাব কণ্টিনেণ্ট। এইটো আছিল IAS এক্সাম 2002 চনত। ইয়াত অপশ্যন দিছে 4টা। ফাৰ্ষ্ট দিছে লা নিনা, বি দিছে মুভমেণ্ট অফ জেট ষ্ট্ৰীম, চি দিছে ইল নিনো এণ্ড চাউথাৰ্ণ অচিলিয়েশ্যন আৰু ডি দিছে গ্ৰীণ হাউচ ইফেক্ট অন গ্ল'বেল লেভেল। চ' কুৱেশ্যনটোত কৈছে যে খন্তেকীয়া বৰষুণৰ অনুমান কৰাৰ বাবে তলত দিয়া কোনটো ইভেণ্ট যোৱা দশকত ডিটেক্ট কৰা ভাৰতৰ উইক মনচুনৰ লগত জড়িত। চ' ইয়াৰ এনচাৰ হ'ব C2, ইল নিনো আৰু চাউথাৰ্ণ অচিলেশ্যনত এইটো হ'ব এনচাৰ। চ' আহিছোঁ নেক্সট কুৱেশ্যনলৈকে 32 নম্বৰ। ইন হুইচ অফ দ্য ফলোয়িং ৱেজ কেন চইল বি কনজাৰ্ভড। তলত দিয়া কোনটো পদ্ধতিত খেতি কৰিলে মানে মাটি সংৰক্ষণ কৰিব পাৰি। ইয়াত অপশ্যন দিছে 4টা। কণ্ট'ৰ প্লাগিং, টেৰেচিং, চিফ্ট কাল্টিভেশ্যন আৰু ক্ৰপ ৰোটেশ্যন। চ' আচলতে আমি যদি মাটি সংৰক্ষণ কৰিব লাগে খেতি কৰাৰ সময়ত, একচুৱেলি এইটো কৈছে পাহাৰৰ কৰা খেতিৰ কথা কৈছে ইয়াতে। ইয়াৰ এনচাৰ হ'ব A2। আমি কণ্ট'ৰ প্লাগিং কৰি আমি মাটি সংৰক্ষণ কৰিব পাৰোঁ। তাৰপিছত টেৰেচিং কৰি বা টেৰেছ কাল্টিভেশ্যন কৰি আমি মাটি সংৰক্ষণ কৰিব পাৰোঁ। আৰু নম্বৰ 4 ক্ৰপ ৰোটেশ্যন কৰি আমি মাটি সংৰক্ষণ কৰিব পাৰোঁ। তেতিয়া বেছি মাটি অপচয় নহয়। আৰু যদি আমি চিফ্টিং কাল্টিভেশ্যন কৰোঁ, চিফ্টিং কাল্টিভেশ্যন মানে এটা এনেকুৱা কাল্টিভেশ্যন য'ত প্ৰথমতে এটা ঠাই সমান কৰি তাত খেতি কৰে, তাৰপিছত যেতিয়া সেই মাটিটোৰ উৰ্বৰতা শক্তি শেষ হৈ যায় তেতিয়া আকৌ সেই মাটিটো বাদ দি আকৌ নতুন মাটিত আকৌ খেতি কৰে, তাৰমানে শস্যবোৰ চিফ্ট কৰি। সেইটো কৰিলে আমাৰ মাটি বহুত অপচয় হয়। চ' ইয়াৰ এনচাৰ হ'ব A2। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈকে 33 নম্বৰ কুৱেশ্যন। ডিউৰিং দ্য মনচুন ছিজন ৰেইনফল ডিক্ৰিজ ফ্ৰম দ্য গংগা ডেল্টা টু দ্য পাঞ্জাৱ প্লেইন, ইট ইজ বিকজ। মনচুন ছিজনত যিটো বৰষুণৰ পৰিমাণ আছে সেইটো গংগা ডেল্টাৰ পৰা ক্ৰমান্বয়ে পাঞ্জাৱ প্লেনলৈকে এইটো কমি যায়। ইয়াত অপশ্যন দিছে 4টা। মনচুন কাৰেণ্ট মুভছ ইষ্টৱাৰ্ড এলং দ্য গংগা প্লেইন এণ্ড বিকজ দেয়াৰ। বি নম্বৰ দিছে ৱেষ্টাৰ্ণ ৰিজনছ আৰ ৱাৰ্মাৰ দেন ইষ্টাৰ্ণ ৰিজন। চি নম্বৰ দিছে হিলছ ডু নট ফ্ৰম বেৰিয়াৰ্ছ ফৰ উইণ্ডছ। আৰু ডি নম্বৰ দিছে দ্য এৰিয়া ইজ ফাৰ এৱে ফ্ৰম দ্য চি। চ' ইয়াৰ এনচাৰ হ'ব A2। মনচুন কাৰেণ্ট মুভছ ইষ্টৱাৰ্ড এলং উইথ গংগা প্লেন বিকজ অফ এণ্ড বিকাম ড্ৰায়াৰ। চ' আচলতে মনচুন যিটো বতাহ আছে বা কাৰেণ্ট আছে সেইটো আচলতে ইষ্টৱাৰ্ড ডাইৰেকশ্যনত গতি কৰে।
চ' আহিছোঁ নেক্সট কুৱেশ্যন 34 নম্বৰ ইয়াত দিছে দ্য ষ্টেট হুইচ হেজ এটেণ্ডেড দ্য ডবিৱাছ ডিষ্টিংশ্যন অফ বিং টপাৰ ইন দ্য লিষ্ট উইথ দ্য হায়েষ্ট এনক্ৰ'চমেণ্ট অফ দ্য ফৰেষ্ট লেণ্ড চ' ইয়াত অপশ্যন 4টা দিছে এ নম্বৰ দিছে বিহাৰ চি দিছে অন্ধ্ৰপ্ৰদেশ বি দিছে অন্ধ্ৰপ্ৰদেশ চি দিছে হাৰিয়ানা আৰু ডি দিছে পাঞ্জাৱ চ' ইয়াত সুধিছে যে কোন কোন ৰাজ্য সন্দেহজনকভাৱে ফৰেষ্টৰ মাটি কব্জা কৰা লিষ্টখনত 1 নম্বৰ স্থান দখল কৰিছে চ' ইয়াৰ এনচাৰ হ'ব চি হাৰিয়ানা এতিয়া আহিছোঁ 35 নম্বৰ কুৱেশ্যনলৈকে Which of the following characteristics are associated with dry monsoon forest in India? তলত দিয়া কোনটো কেৰেক্টাৰ ড্ৰাই মনচুন ফৰেষ্টৰ অন্তৰ্গত বা অন্তৰ্ভুক্ত ইয়াৰ অপশ্যন দিছে 4টা এনুৱেল ৰেইনফল ইজ বিল' 50 cm দ্য ট্ৰিজ আৰ শ্বৰ্ট ৰুটেড তাৰপিছত দিছে থৰ্নি স্ক্ৰাবছ এণ্ড গ্ৰাছলেণ্ডছ 4 দিছে মেংগো মাহাৱা চিছম এণ্ড কিকাৰ আৰ দ্য প্ৰমিনেণ্ট ট্ৰিজ চ' ইয়াৰ এনচাৰ হ'ব C2 থৰ্নি স্ক্ৰাব এণ্ড গ্ৰাছলেণ্ড আৰু মেংগো মাহুৱা চিছম আৰু কিকাৰ আৰ প্ৰমিনেণ্ট ট্ৰি মানে ড্ৰাই মনচুন ফৰেষ্টত থৰ্নি স্ক্ৰাব আমি দেখা পাওঁ গ্ৰাছলেণ্ড দেখা পাওঁ মেংগো ট্ৰি দেখা পাওঁ মাহুৱা ট্ৰি দেখা পাওঁ চিছম ট্ৰি দেখা পাওঁ আৰু কিকাৰ ট্ৰি আমি দেখা পাওঁ এতিয়া আছোঁ 36 নম্বৰ কুৱেশ্যনলৈকে ইয়াত দিছে ফৰেষ্ট পলিচি অফ গভৰ্ণমেণ্ট aims to bring what percentage of total area under forest so forest যেটো পলিচি বনাইছিল গভৰ্ণমেণ্টে তাত তেওঁলোকে কিমান পাৰ্চেণ্টেজ অফ ফৰেষ্ট থকাটো গুৰুত্বপূৰ্ণ বা থকাটো বিচাৰিছিল তাত তেওঁলোকে পাইছিল যে 33% ফৰেষ্ট যেটো কৰাৰ কাৰণে সিহঁতে প্ৰচেষ্টা কৰিছিলে ফৰেষ্ট পলিচিয়ে ভাৰতৰ চ' এনচাৰ হ'ব 33% মানে এনচাৰ ইজ এ চ' আহিছোঁ নেক্সট কুৱেশ্যন ৰিপেৰিয়ান ফৰেষ্ট ইজ ফাউণ্ড চ' কৈছে ৰিপেৰিয়ান ফৰেষ্ট আমি ক'ত দেখা পাওঁ ইয়াত অপশ্যন দিছে 4টা এলং দ্য বেংকছ অফ ৰিভাৰ্ছ এণ্ড আদাৰ ৱেটলেণ্ডছ বি দিছে দ্য তৰাই ৰিজন অন দ্য ফুড হিলছ of Himalayas C দিছে on the foothills of eastern slope of western Ghats and D number দিছে on the foothills of eastern slope and eastern Ghats so ইয়াৰ answer হ'ব A2 along the bank of river and other wetlands আমি riparian forest আমি নদীৰ কাষৰীয়া অঞ্চলত আৰু যিবোৰ সেমেকা অঞ্চল আছে তাত আমি দেখা পাওঁ এতিয়া আছো নেক্সট কুৱেশ্যনলৈকে 38 নম্বৰ consider the following statement ইয়াত অপশ্যন দিছে 3টা এ দিছে এলুভিয়েল সইল ইজ ৰিচ ইন কেমিকেল প্ৰপাৰ্টিজ এণ্ড ইজ কেপেবল অফ য়েল্ডিং ৰবি এণ্ড খাৰিফ ক্ৰপ নাম্বাৰ 2 ব্লেক সইল ইজ সুইটেবল ফৰ কটন এণ্ড গ্ৰাউণ্ডনাট নাম্বাৰ 3 দিছে ৰবি ক্ৰপছ আৰ ৰেপড ইন অটম আফটাৰ showing in June which of these statement are correct so ওপৰত দিয়া কোনটো statement শুদ্ধ হেতু সুধিছে so ইয়াৰ answer হ'ব B মানে alluvial soil chemical যিবোৰ properties আছে alluvial soilত হেতু বহুত বেছি থাকে তাৰ ফলত আমি ইয়াত ৰবি আৰু খাৰিফ শস্য কৰিব পাৰো আৰু তাৰ পিছত আছে B2 black soil is suitable for cotton and groundnut
চ' ব্লেক চইলটো কটন আৰু গ্ৰাউণ্ডনাটৰ কাৰণে বহুত সুবিধাজনক। চ' আহিছোঁ নেক্সট কুৱেশ্যনলৈকে। ইয়াত আছে উইণ্টাৰ ৰেইনছ ইন দ্য নৰ্থ এণ্ড নৰ্থ ৱেষ্টাৰ্ণ ইণ্ডিয়া আৰ জেনেৰেলি এছ'চিয়েটেড উইথ দ্য ফেনোমেনা অফ। চ' ইয়াত সুধিছে উইণ্টাৰ ৰেইনছ ইন নৰ্থ আৰু নৰ্থ ৱেষ্ট ইণ্ডিয়া আৰ জেনেৰেলি এছ'চিয়েটেড উইথ দ্য ফেনোমেনা অফ। চ' ইয়াত কোনটো কোনটো ফেনোমেনা উইণ্টাৰ ৰেইনছ আৰু নৰ্থ এণ্ড নৰ্থ ৱেষ্টাৰ্ণ ইণ্ডিয়াত আছে সেইটো সুধিছে। তাৰ অপশ্যন দিছে 4টা, ৰিট্ৰেটিং মনচুন, টেম্পাৰেট চাইক্লন, লোকেল থাণ্ডাৰষ্টৰ্ম আৰু শ্বিফ্ট ইন জেট ষ্ট্ৰীম মুভমেণ্ট। চ' আমি আচলতে উত্তৰ আৰু উত্তৰ পশ্চিম ভাৰতত যিটো বৰষুণৰ ছিজন আছে তাত আমি লোকেল থাণ্ডাৰষ্টৰ্ম বা ঢেৰেকনি যিটো বৰষুণ আছে সেইটো আমি দেখা পাওঁ। চ' আহিছোঁ আজি লাষ্ট কুৱেশ্যনলৈকে। শাল ইজ ভেৰি ইম্পৰ্টেণ্ট ট্ৰী। শালটো হৈছে বহুত গুৰুত্বপূৰ্ণ গছ, শাল গছ। এইটো কিয় বা কোনটো ফৰেষ্টৰ এইটো অন্তৰ্গত সেইটো সুধিছে। ইয়াত অপশ্যন দিছে 4টা, ট্ৰপিকেল ড্ৰাই ডেচিডুৱাছ ফৰেষ্ট, বি দিছে ট্ৰপিকেল ৰেইন ফৰেষ্ট, চি দিছে থৰ্ণ ফৰেষ্ট আৰু ডি দিছে আলপাইন ফৰেষ্ট। চ' আচলতে আমি শাল গছটো ট্ৰপিকেল ড্ৰাই ডেচিডুৱাছ ফৰেষ্টত দেখা পাওঁ। চ' এইটোৰ এনচাৰ হ'ব এ। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যদি কোনোবাই নতুনকৈ মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক। ইয়াতে ওপৰত মোৰ চেনেলৰ লগটো পপ আপ হৈ আছে, তাত ক্লিক কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰিব। আৰু লেফ্ট ছাইডে ইয়াৰ মোৰ পুৰণা ভিডিঅ'বোৰৰ লিংকবোৰ দিয়া আছে, তাতো ক্লিক কৰি আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ চাব পাৰিব। আৰু যদি কিবা সুধিব লগা থাকে তেনেহ'লে মোক কমেণ্ট কৰক, মই আপোনালোকৰ অসুবিধা যি পাইছে ভিডিঅ'টোত সেইবোৰৰ আকৌ পুনৰ শুধৰাবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।